তৰফৰ পৰা আপোনালোকক অহা গতিকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি সদৌ অসম প্ৰাক্তন আলফা সমন্বয় সমিতি আজি যোৰহাট জিলাত সতীৰ্থ সন্মিলন আছিল। আমি আমাৰ যোৰহাট জিলাৰ সতীৰ্থসকলৰ লগত মত বিনিময় কৰিলোঁ। আমাৰ পৰৱৰ্তী আমাৰ যি পদক্ষেপ, যি আঁচনি, সেই আঁচনি সম্পৰ্কত আলোচনা কৰা হ'ল। গতিকে মই প্ৰথমতে চিনাকি পৰ্ব আৰম্ভ কৰিছোঁ। আমাৰ কেন্দ্ৰীয় সমিতিৰ মাননীয় সভাপতি আছে, তেখেত মীনাৰাম গগৈ লখিমপুৰৰ। আমাৰ সম্পাদক আছে দৰঙৰ ৰমেন ডেকা। আমাৰ উপসভাপতি আছে অমৰ সিং গোলাঘাট। আমাৰ সাংগঠনিক সম্পাদক ধ্ৰুৱজ্যোতি কলিতা বৰপেটা। আমাৰ অৰ্থনীতি পৰিকল্পনা আৰু ৰূপায়ণ বিভাগৰ মুখ্য সম্পাদক জিতেন দত্ত ডাঙৰীয়া আছে, তেখেত ডিগবৈ। আমাৰ কৰ্ণধাৰ সমিতি আছে, যে কৰ্ণধাৰ সমিতি জাতীয় কৰ্ণধাৰ সমিতি আমাৰ সদস্য, আমাৰ 5জনীয়া কৰ্ণধাৰ সমিতি আছে, তেখেত অনিমান গোহাঁই চাবুৱা। গতিকে আপোনালোকে সকলোকে চিনাকি কৰি দিলোঁ। আমাৰ জিলা সমিতিৰ লগত আছে, জিলা সমিতি আমাৰ সভাপতি আছে, সম্পাদক আছে। গতিকে গোটেই বিষয়খিনি আপোনালোকে অৱগত হৈছে নিশ্চয়। সদৌ অসম প্ৰাক্তন আলফা সমন্বয় সমিতি কি ভিত্তিত গঠন কৰা হৈছিল 2004 চনত, কি ভিত্তিত আমি আগুৱাই গৈ আছোঁ, সেই কথাটো আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। যে আমি 2004 চনতে আমি সদৌ অসম প্ৰাক্তন আলফা সমন্বয় সমিতি গঠন কৰা হৈছিল। ইয়াৰ মূলত আছিল আমি সংস্থাপন আৰু আমাৰ নিৰাপত্তা। সেই সময়ত পৰিৱেশ আৰু পৰিস্থিতি অসমৰ খুব বেয়া আছিল। আপোনালোকে জানে গোটেই বিষয়টো। গুপ্ত হত্যাৰ এটা পৰিৱেশ আছিল, এটা ভয়াৱহ পৰিস্থিতি। তেনে পৰিস্থিতিত আমি সংগঠিত হৈছিলোঁ। সেই সংগঠিত হোৱাৰ কাৰণে আমি কিছু যোৰহাট জিলা সেই ক্ষেত্ৰত আমি বাচি থাকিলোঁ। গতিকে আমি এতিয়ালৈকে বৰ্তমানলৈকে আমি চৰকাৰৰ যি আঁচনি সংস্থাপনৰ ক্ষেত্ৰত বা আমাৰ বৌদ্ধিক মহলে, আমাৰ অসমৰ জাতীয় যিসকল বৌদ্ধিক চিন্তাশীল ব্যক্তি, তেখেতসকলক আমাৰ আহ্বান জনাইছিলে যে আমি মূলসুঁতিলৈ আহিব লাগে, আমাৰ সংস্থাপনৰ ব্যৱস্থা কৰিব, চৰকাৰে গ্ৰহণ কৰিব। কিন্তু সেই ক্ষেত্ৰত আমি এতিয়ালৈকে তাৰ ফল লাভ কৰিবলৈ সক্ষম নহ'লোঁ। এই কথাটো আপোনালোকক অৱগত কৰিলোঁ। পৰৱৰ্তী পৰ্যায়ত আমি ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে যে আমি এখন অসম ভিত্তিক অৰ্থনৈতিক সংগ্ৰামৰ অৱতাৰণা কৰা হৈছে। আপোনালোকক এইখিনিত আৰু এটা বিষয় ক্লিয়াৰ কৰি দিওঁ। আমি কোনো ধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপত আমি সমৰ্থন বা নৈতিক সমৰ্থন বা তেনেধৰণৰ কোনো আমাৰ ইচ্ছা নাই। আমি বন্ধুক এৰি আহিছোঁ। এই বন্ধুক আমি যেতিয়া এৰিছোঁ, এৰাৰ পাছত আমি আমাৰ জাতি আৰু মাটিৰ ক্ষেত্ৰত এটা অৰ্থনৈতিক বিপ্লৱৰহে সূচনা কৰিবলৈ আমি ইতিমধ্যে কৰ্মপন্থা আমি হাতত লৈছোঁ। এই কথাটো আপোনালোকক অৱগত কৰিলোঁ। আৰু মূলত আমি সংগঠিত হৈছোঁ, আমাৰ 25খন জিলা সমিতি ইতিমধ্যে গঠন কৰা হৈছিল। আমি মাজতে অলপ নীৰৱ হৈ দিছিলোঁ, কাৰণ আমাৰ যিসকল নেতাই আমাক লৈ গৈছিল, আলফালৈ লৈ গৈছিল, সেইসকল নেতা ঘূৰি আহিছিলে। তেখেতসকলে কিন্তু আমাক নেতৃত্ব দিয়া তেখেতসকলৰ পৰিকল্পনাবিহীনভাৱে তেখেতলোকে আগবাঢ়িলে। তেখেতসকলে নিজস্বভাৱে কিছু ব্যক্তিগত চিন্তা চৰ্চা আগবাঢ়িলে, তেখেতসকলে বিফল হ'ল। আমাৰ প্ৰাক্তন সদস্যসকলক বা সদৌ অসম গোটেই যিসকল প্ৰাক্তন আলফা সদস্য আছিল, একেখন মঞ্চত তেখেতসকলে থিয় কৰাত ব্যৰ্থ হোৱাৰ গতিকে আমি সদৌ অসম প্ৰাক্তন আলফা সমন্বয় সমিতিয়ে পুনৰ আমি জিলা সমিতিসমূহ সক্ৰিয় কৰি আমি সক্ৰিয়ভাৱে আমি অৰ্থনৈতিক সংগ্ৰামখন আগুৱাই নিয়াৰ চেষ্টা কৰিছোঁ। তাৰ কাৰণে আমি মাননীয় জিতেন দত্ত ডাঙৰীয়া ইতিমধ্যে আমাৰ লগত আছে, তেখেতে পৰিকল্পনাত যুগুত কৰিছে। আমি বিভিন্ন জিলাত ইতিমধ্যে আমাৰ কৰ্মসূচী আপোনালোকে গম পাব, নিশ্চয় পাইছেও। গতিকে আমি কৰ্মসূচী ইতিমধ্যে আৰম্ভ কৰিছোঁ। শেহতীয়াকৈ এটা পৰিস্থিতিৰ ওপৰত এটা বিষয়ৰ ওপৰত আমি আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ যে ইতিমধ্যে আপোনালোকে জানে যে স্বাধীনতা দিৱসৰ আগমুহূৰ্তত এনেধৰণৰ এটা পৰিৱেশ অসমত বিৰাজমান হ'ল। সেই পৰিৱেশ আমাৰ কাম্য নহয়। আমি যিকোনো ধৰণৰ সন্ত্ৰাসৰ আমি এতিয়া বৰ্তমান বিৰোধী। আমি বিপ্লৱ হয়, আমি বিপ্লৱ বিচাৰিছোঁ। বিপ্লৱ আৰু মন আৰু চেতনাতহে বিপ্লৱ থাকিব। বিপ্লৱ থাকিব মন আৰু চেতনা, জাতীয় চেতনাৰে আমি বিপ্লৱত অংশীদাৰ হওঁ। বন্ধুকে কিন্তু বিপ্লৱ কৰিলে আমি সফল হ'ব নোৱাৰিম। এটা কথা আপুনি জানে যে বিশ্বত বৰ্তমান কোনো দেশৰ স্বাধীনতা নাই। বিশ্বৰ কোনো দেশৰ এতিয়া বৰ্তমান স্বাধীনতা নাই। স্বাধীনতা কাৰ আছে? যাৰ অৰ্থনৈতিক স্বাধীনতা আছে। যিকেইখন দেশ বিশ্বত জিলিকি আছে, যাৰ অৰ্থনৈতিকভাৱে সবল, সেইকেইখনেই আজি বিশ্বত দপদপাই আছে। যদি আমি অৰ্থনৈতিক স্বাধীনতা, অৰ্থনৈতিক যদি আমি গঢ়ি তুলিব নোৱাৰোঁ, তেতিয়াহ'লে আমি স্বাধীনতা দাবী কৰাটো অৰ্থহীন। এই কথাটো আপোনাক স্পষ্ট। সেইকাৰণে আমি বন্ধুক ইতিমধ্যে আমি হাতত এৰিছোঁ, হিংসাৰ পন্থা ইতিমধ্যে আমি এৰিছোঁ। গতিকে আমি জাতিটোক অৰ্থনৈতিকভাৱে কি পথেৰে গ'লে আমি জাতিটোক অৰ্থনীতি ভেটি, আমি জাতীয় আয়, আমাৰ কৰ্মপটুতাটো, আমাৰ অসমীয়া জাতিৰ যিটো এলাহুৱা ভাৱ, এই কৰ্মপটুতাটো আমি আনিব বিচাৰিছোঁ। আমাৰ সদস্যসকলক সেই সম্পৰ্কে আজি আমি প্ৰতি জিলাই আমি এলাৰ্ট কৰিছোঁ। আৰু যিকোনো ধৰণৰ কাৰ্যকলাপত
তেনেধৰণৰ কাৰ্যকলাপত আমাৰ সদস্যসকল যাতে কোনোদিন জড়িত নহয় সেই সম্পৰ্কেও আমি যোৰহাট জিলাতে নহয় সমগ্ৰ অসমৰ প্ৰতিখন জিলাৰ সদস্যসকলক আমি অৱগত কৰাইছোঁ। আমাৰ কোনো সদস্য তেনেধৰণৰ কামত জড়িত নহয়। ইতিমধ্যে মাননীয় অনুপ চেতিয়া ডাঙৰীয়াই এটা অভিযোগ আপোনালোকে নিশ্চয় পাইছে, পেপাৰত দিছে যে তেখেতে বক্তব্যটো এনেধৰণে কৈছে যে তেখেতক আলফাৰ তৰফৰ পৰা মানে মাননীয় সভাপতি পৰেশ বৰুৱা ডাঙৰীয়াই তেখেতক অৱগত কৰিছে যে আমাৰ প্ৰৰোচনাতহে তেখেতৰ বাৰী ঘৰত মানে চোতালত কিবা বোমা আমি মানে সমন্বয়ৰক্ষী সমিতি প্ৰৰোচনাতহে ৰাখিবলৈ পৰেশ বৰুৱাই মানে কৈছে বুলি অনুপ চেতিয়াই এটা বক্তব্য প্ৰকাশ কৰিছে। কিন্তু আমাৰ কথা মতে পৰেশ বৰুৱা চলিব, এইটো কথাটো এটা সাংঘাতিক ধৰণৰ মিথ্যাচাৰ যে পৰেশ বৰুৱা আমাৰ মতে নচলে। গতিকে আমি যিহেতু সেই সংগ্ৰামৰ পথৰ পৰা ইতিমধ্যে আমি আঁতৰি আহিছোঁ। গতিকে তেনেধৰণৰ কথা কৈ আমাক আজি ৰাইজৰ ওচৰত সেৱা প্ৰতিপন্ন কৰা হৈছে যে আমি যেন আকৌ পুনৰ সন্ত্ৰাস পথত বা সন্ত্ৰাসবাদী কাৰ্যকলাপত তেনেধৰণৰ কাৰ্যত যে আমি অৰিহণা যোগাইছোঁ তেনে এটা প্ৰতিপন্ন কৰিবলৈ গৈছে। অনুপ চেতিয়া দেৱে তেনেকুৱা ধৰণৰ এটা বক্তব্য প্ৰদান কৰিছে। এই বক্তব্য আমি প্ৰতিবাদ কৰিছোঁ, কিয়নো আমি যদি তেনেধৰণৰ প্ৰমাণ তথ্য আছে আমি পৰেশ বৰুৱা ডাঙৰীয়াকো কৈছোঁ যে তেনেধৰণৰ যদি আমাৰ সদস্যই যদি বিবেচনা কৰিছে সহযোগিতা কৰিবলৈ কৈছে তেখেতে প্ৰকাশ কৰক, অসমৰ জনগণক জনাওক যে কোন সদস্যই তেওঁক জনাই পেলাই অনুপ চেতিয়াৰ চোতালত, কিন্তু দুৰ্ভাগ্যজনক কথা তেখেতৰ চোতালত কোনো বোমা নোলাল। ইয়াত কি ৰহস্য আছে আমি এইটো নকওঁ। আমি তেখেতক যথেষ্ট যিহেতু এটা সময়ত আমাৰ নেতা, তেখেতক আমি সন্মান কৰোঁ, ব্যক্তিগতভাৱে আমাৰ কোনো ধৰণৰ তেখেতসকলৰ প্ৰতি বেয়া ভাৱ নাই, সাংগঠনিকভাৱেও নাই। কিন্তু আমি সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিয়ে আমাৰ 12,000 প্ৰাক্তন সদস্য